নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আজি 1 মে হয়, আমাৰ 30 তাৰিখে গ্ৰেড 4ৰ ৰিজাল্ট দিয়া কথা আছিলে। বহুতখিনিয়ে মোক কমেণ্ট কৰি আছে, দাদা গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া দিব। ঠিক সেইধৰণে মই আপোনালোকক অলপ দেখাব বিচাৰিছোঁ। কমেণ্টবিলাকৰ মই ৰিপ্লাই সকলোবোৰ দিম। SLPRB নটিফিকেশ্যন আহিছে নে নাই, আমাৰ গ্ৰেড 4ৰ ৰিজাল্ট, অসম পুলিচৰ গ্ৰেড 4ৰ ৰিজাল্ট বহুতখিনি কেণ্ডিডেটে দিছিলে আৰু বহুতখিনিয়ে মোক কমেণ্ট কৰি আছে, দাদা গ্ৰেড 4ৰ ৰিজাল্টটো কেতিয়া দিব। গতিকে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুতখিনিয়ে কমেণ্ট দিছে মোক, মোৰ ইউটিউব চেনেলত মই গৈ লৈছোঁ। বহুতখিনিয়ে কমেণ্ট দিছে, চালক ইয়াতে প্ৰথমতে দিছে পুলক কুমাৰ, তেখেতে মেছেজ দিছে গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া। এনেধৰণৰ বহুতখিনি ৰিজাল্ট আহিছে, সকলোবোৰ কমেণ্টৰ মই ৰিজাল্ট এপ্লাই দিম। আৰু আপোনালোকৰ বহুতখিনি কমেণ্ট আছে এনেধৰণে। আৰু পটাৰৰ বিষয়ে ভিডিঅ' দিয়া আছিলে, পটাৰৰ বিষয়ে কিছুমানে মেছেজ কৰিছে, ডকুমেণ্টছ কি লাগিব সকলোবোৰ ডিটেইলছত মই বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু SLPRBত আমাৰ যোনখিনি গ্ৰেড 4ৰ ৰিজাল্ট আহিছে নে নাই, মই আপোনালোকক SLPRBত গৈ আপোনালোকক দেখাই দিব চেষ্টা কৰিম। আপোনালোকে যদি SLPRBত ভিজিট কৰি চাম বুলি ভাবে, আপোনালোকে নিজেও চাব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকক, মই কেনেধৰণে চাম আপোনালোকেও চাই গৈ থাকিব। ঠিক আছে, মই প্ৰথমতে স্ক্ৰীন ৰেকৰ্ডিঙত দেখাই দিব চেষ্টা কৰিম আপোনালোকক। মই গৈ লৈছোঁ আপোনালোকৰ গুগলত। আপোনালোকে গুগলত গৈ ল'ব, আপোনালোকে নিজেই ৰিজাল্টটো চাব পাৰিব, বা মই ভিডিঅ' আপলোড কৰি দিম। যিহেতু আপোনালোকে গুগলত গৈ গুগলটো খুলি ল'ব। নেট বহুত শ্ল' হয়, অলপ ভিডিঅ'ত দীঘলীয়া হ'ব, আপোনালোকে অলপ অপেক্ষা কৰিব। আপোনালোকে গুগলত গৈ SLPRB মাৰিব। SLPRB মাৰাৰ লগে লগে অসম পুলিচ বুলি আহিছে, অসম পুলিচত মই মাৰি দিছোঁ। অসম পুলিচত মাৰাৰ লগে লগে চাই লওক, ইয়াতে অসম পুলিচৰ ইয়াতে 30 তাৰিখ, যিহেতু যোৱাকালি আছিল, আজি 1 মে হয়। যোৱাকালি SLPRBত আপডেট দিছে, ইয়াতে চাই লওক। SLPRBত এটাই আপডেট আহিছে 30 তাৰিখ, এইটো হৈছে AB আৰু UBৰ ৰিজাল্ট। এইটো মই নটিচটো আপোনালোকক দেখাই আছোঁ, ডাউনলোড কৰি আপোনালোকে চাই গৈ থাকিব। এইটো SLPRBৰ নটিচখন। SLPRB এতিয়া আপডেট দিছে যোৱাকালি। এইটো দিছে যিহেতু AB UB যিসকলে ৰিটাৰ্ণ এক্সাম দিছিলে, সেইসকলৰ আজি ডেটত অলপমান পিছত 11টা বজাত, আজি 1 মে হয়, 1 মে দিনাখন আপোনালোকৰ শ্বৰ্টলিষ্ট মাৰিব ভাইবাৰ কাৰণে। যিহেতু ভাইবাৰ কাৰণে 2জন থাকিব, 2জন কেণ্ডিডেট। ঠিক আছে, এইটোৱে নটিচ আহিছে। আৰু মই আপোনালোকক নটিচটো দেখাই ল'ব বিচাৰিছোঁ, ইয়াত চাই লওক। এইটো হৈছে 1 মে 11টা বজাত, আজি 11টা বজাত আপোনালোকৰ যিসকলে AB UBত ৰিটাৰ্ণ এক্সাম দিছিলে, সেইসকলৰ বাবে ইয়াত শ্বৰ্টলিষ্ট মাৰিব আজি। মানে যিসকলে ৰিটাৰ্ণ এক্সাম পাছ কৰিব, সেইসকলৰ কাৰণে ভাইবাৰ কাৰণে আজি ইয়াতে শ্বৰ্টলিষ্টটো মাৰি দিব। আৰু লগতে SLPRBত এনে কোনো ধৰণৰ নটিচ নাই। SLPRBত এয়াই এটা প্ৰথম এয়াই আহিছে। আৰু অসম পুলিচৰ গ্ৰেড 4ৰ ৰিজাল্টৰ বিষয়ে কোনো ধৰণৰ আপডেট অহা নাই। আৰু যিহেতু 30 তাৰিখে মামাই ঘোষণা কৰিম বুলি কৈছিলে, 30 এপ্ৰিল দিনাখন, কিন্তু আজি 1 তাৰিখ হৈ গ'ল, এতিয়া বৰ্তমানলৈকে ঘোষণা কৰা নাই। ঠিক আছে, বহুতে মোক কমেণ্ট কৰি সুধিছে, দাদা ৰিজাল্ট কেতিয়া দিব। এয়া হৈছে ৰিজাল্টটো। মই আহিলে মানে আপডেট দিয়ে দিম, ভিডিঅ' বনাই প্ৰস্তুত কৰি দিম। কিন্তু আপোনালোকে যদি চাম বুলি কয়, আপোনালোকে SLPRB চাইডত যে আপোনালোকে নিজেও চেক কৰি থাকিব পাৰিব। আৰু বহুতে পটাৰৰ বিষয়ে ভিডিঅ' বিচাৰি আছে, ডকুমেণ্টছটো কি লাগিব, কেনেকে ধৰণে ইঞ্চুৰেঞ্চ বনাব লাগিব, মেডিকেল ৰিপৰ্টটো কেনেধৰণে বনাব লাগিব, পুলিচ ভেৰিফিকেশ্যনখিনি কেনেধৰণে বনাব লাগিব, সেই বিষয়ে মই ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বনাই দিম। ভিডিঅ' মই পুৰা পাৰ্ট কৰি বনাই দিম, যিহেতু মোৰ ডকুমেণ্টছখিনিক লৈ কিনে মই আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি দিম। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব, নতুন আপডেট আপোনালোকৰ তাত প্ৰথমে যাতে পায়। ঠিক আছে, মই নেক্সট ভিডিঅ'ত আপোনালোকক পটাৰৰ বিষয়ে সম্পূৰ্ণ আপলোড কৰি দিম আজি সন্ধিয়াৰ ভিতৰত। আপোনালোকে কি ডকুমেণ্টছ লাগিব, কেনেধৰণে যাব, সম্পূৰ্ণ মই ডিটেইলছত দিবলৈ চেষ্টা কৰিম। এয়াই আছিল ভিডিঅ'টো। কোনো ধৰণৰ ইয়াতে গ্ৰেড 4ৰ ৰিজাল্টৰ নটিফিকেশ্যনটো দিয়া নাই, আৰু আপোনালোকৰ AB UBৰ কাৰণেহে নটিফিকেশ্যনটো দিছোঁ। ঠিক আছে, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, সকলোকে এৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।